গোলাঘাটৰ বৰফলং চাহ বাগিচাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাইজৰ। বিগত এসপ্তাহে অন্ধকাৰত আছে সোমতাইৰ বৰফলং বাগিচাৰ এটি বৃহত্তৰ অঞ্চল। সোমতাইৰ বৰফলং চাহ বাগিচাত বিদ্যুৎ বিভাগে ট্ৰেন্সফৰ্মাৰত কৰ্তন কৰিলে বিদ্যুৎ সংযোগ, যাৰ ফলত যোৱা এসপ্তাহে হাহাকাৰময় অৱস্থা অঞ্চলটোত। ছাত্ৰ ছাত্ৰী পৰিছে সমস্যাত। বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীতে স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে ভুক্তভোগী জনতাই। আজিৰ ভিতৰত বিদ্যুৎ সংযোগ নিদিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰতিবাদী জনতাৰ। গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়াৰ ৰিপৰ্ট, লেংডন বাতৰি। কিন্তু আমাৰ বৰফলং চাহ বাগিচাত যি বিজুলীৰ সংযোগ আছিলে, সেই সংযোগটো তেওঁলোকে একো ইনফৰ্মেশ্যন নকৰাকৈ আমাৰ বিজুলী কৰ্তন কৰাই ৰাখিছে। সেই সন্দৰ্ভত আমি আজি ৰাইজক একেলগে সমবেত হৈ এই প্ৰতিবাদ কাৰ্যসূচী জনাইছোঁ। কিন্তু কথা হ'ল কি, আটাইতকৈ ডাঙৰ কথা, এই চৰকাৰখনৰ ইমানেই এটা চতুৰ্বুদ্ধি, তেওঁলোকে পঞ্চায়ত ইলেকশ্যনটো হোৱাৰ পিছতহে লাইনটো কাটিছে। যাতে যদি ইলেকশ্যনটোৰ আগতে যদি লাইনটো কাটি দিয়ে কেনেবাকৈ, তেতিয়াহ'লে ভোটটো নাপাব। তো তেনেকৈ টেকনিকেলি এনেকুৱা আমাক চাহ শ্ৰমিকসকলক বুৰ্বক বনাব বিচাৰিছে। আমাৰ মানুহখিনি বুজি পোৱা নাই, তেওঁলোকে কেনেকুৱা ধৰণৰ আমাৰ ওপৰতে টেকনিকেলি কামখিনি কৰি আছে। গতিকে মই এটাই কথা কৈ বিচাৰিছোঁ, এতিয়াৰ যুগত ঠগ প্ৰবঞ্চনাৰে চৰকাৰ চলাব নোৱাৰে বা ঠগ প্ৰবঞ্চনাৰে কোনো কাম কৰিব নোৱাৰে। কি কৈছে? এই কটাৰ সন্দৰ্ভত আমাক একো কোৱা নাই। তেওঁলোকে ইনডাইৰেক্টলি ক'ব বিচাৰিছে যে আমাৰ কিবা বিল পেণ্ডিং আছে। যদি বিল পেণ্ডিঙে আছে, তেতিয়া তেওঁলোকে ইয়াত চৰকাৰী মিটাৰটো ইনষ্টল কৰিব নালাগিছিলে। তেওঁলোকৰ বিল যদি সম্পূৰ্ণ পৰিশোধে হোৱা নাছিলে, তেনেহ'লে স্মাৰ্ট মিটাৰ কিয় ইনষ্টলেশ্যন কৰিলে? পৰিশোধ কৰাৰ পিছত ইনষ্টলেশ্যন কৰিব লাগিছিলে, কিয় নকৰিলে? তেওঁলোকে আচলতে আমাৰ মানুহক যিকোনো কথা কৈ বুলি তাৰ পৰা পঠোৱাৰ ব্যৱস্থাহে কৰে, কিন্তু যিটো প্ৰকৃত কথা সেই কথা লুকুৱাই ৰাখে। অসুবিধা হৈছে, যথেষ্ট অসুবিধা। ল'ৰা ছোৱালী শিক্ষাৰ পৰা লিখা পঢ়াৰ পৰা ধৰি পেলাই মানুহে গৰমৰ কামৰ পৰা আহি না এটা হাৱা ল'বলৈ সুবিধা হৈছে, না লিখা পঢ়া কৰিবলৈ সুবিধা হৈছে। অন্ধকাৰত ডুব গৈ আছে, টোটেল এটা অন্ধ মানুহ যেনেকুৱা থাকে বাস কৰোঁ তেনেকৈ বসবাস কৰিবলগীয়া হৈছে। তো এতিয়া মোৰ কথা এটাই হ'ল যে চৰকাৰে যদি ইয়াৰ ওপৰত যদি সোনকালে ব্যৱস্থা নলয়, APDCL কোনো ব্যৱস্থা নলয়, তেনেহ'লে ইয়াৰ পিছত কিন্তু APDCL ইয়াতকৈ ভয়ানক পৰিৱেশ সন্মুখীন হ'বলৈ তেওঁলোকে সাজু হৈ থাকক বুলি মই আহ্বান জনাইছোঁ। হয়, আজি গোলাঘাট জিলাৰ অন্তৰ্গত এই হাবিছোৱা গ্ৰাম পঞ্চায়তৰ আমাৰ যিটো গাঁও বৰফলং চাহ বাগিচাত তল লাইন আৰু ওপৰ লাইন যোৱা এসপ্তাহৰ পৰা আমাৰ যিটো 652 যিটো ফিডাৰৰ যিটো ট্ৰেন্সফৰ্মাৰ কাকো নজনোৱাকৈ এই ট্ৰেন্সফৰ্মাৰটো যিটো লাইনটো কানেকশ্যন কাটি থৈ গৈছে। ইতিমধ্যে এইখন চৰকাৰে যোৱা আজি প্ৰায় 6 মাহমান আগতে প্ৰত্যেকটা ঘৰতে যিটো স্মাৰ্ট মিটাৰ সংযোগ কৰিছে। আৰু স্মাৰ্ট মিটাৰ লগাৰ উপৰিও মানুহৰ বোলে বিল পেণ্ডিং হৈছে। বিল কেনেকুৱা পেণ্ডিং হ'ব? এটা মানুহৰ ঘৰত যদি স্মাৰ্ট মিটাৰ যদি বিল পে' নকৰে, অট'মেটিকলি সেই লাইনটো কাট খাই যায়। গতিকে আমি এইটো কথা বুজি পোৱা নাই যে এই চৰকাৰখনে কি কৰিব বিচাৰিছে, আৰু চাহ শ্ৰমিকৰ ওপৰত এনেকুৱা এটা শোষণ নীতি আনিব বিচাৰিছে যে চাহ শ্ৰমিকৰ ওপৰত কোনো এটা দৰকাৰ নাই। এতিয়া যিটো লাইন কৰ্তন কৰিছে, আমাৰ ডাইৰেক্ট ট্ৰেন্সফৰ্মাৰত কাটিছে লাইন, ডাইৰেক্ট ট্ৰেন্সফৰ্মাৰ কাটিছে। আৰু এই ট্ৰেন্সফৰ্মাৰ এইটো কাৰণে কাটিছে যেনে আমি বিল দিয়া নাই। আমি বিল চবৰে বিল ক্লিয়াৰ, ইয়াত প্ৰায় 250 ঘৰ আছে, 250 ঘৰ মানুহে প্ৰায় বিল পে' কৰি আছে। বিল পে' কৰাৰ উপৰিও কাকো নজনাকৈ, কোনো সদস্যক, কোনো মেম্বাৰ নজনাকৈ এই 652 ফিডাৰৰ যিটো ট্ৰেন্সফৰ্মাৰ, এই ট্ৰেন্সফৰ্মাৰৰ লাইনটো কাটি লৈ গৈছে। আমি এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে অনতিপলমে আজিৰ দিনটোৰ ভিতৰত এই যিটো কানেকশ্যন কাটি থৈ গৈছে, এই কানেকশ্যনটো আজিৰ দিনটোৰ ভিতৰত এই কানেকশ্যনটো সংযোগ কৰিব লাগিব। কিমান দিনৰ পৰা কটা হৈছে, সুবিধা হৈছে? এতিয়া আজি আমাৰ প্ৰায় এসপ্তাহ হৈ গ'ল এই ট্ৰেন্সফৰ্মাৰটো লাইন কটা। এতিয়া আমাৰ চাহ শ্ৰমিকৰ যিটো শিক্ষা, এতিয়া ছাত্ৰ ছাত্ৰীৰ ল'ৰা ছোৱালী হওক, শিক্ষাৰ যিটো পোহৰ যিটো বিলাইছে এইখন চৰকাৰে, এতিয়া ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পৰা নাই। ৰাতি যিটো গৰম দিনত ৰাতি শুব পৰা নাই, ছাত্ৰ ছাত্ৰী পঢ়াৰ অসুবিধা হৈছে। গতিকে বহুত কিছুমান আমাৰ অসুবিধা হৈছে। গতিকে আমি এইটোৱে আহ্বান জনাব বিচাৰোঁ, সেইকাৰণে আজি প্ৰতিবাদ কৰিবলগীয়া হয়। সেইটো কাৰণে আমি আজি ইয়াত গোটেই চাহ শ্ৰমিক গোট খাই আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যদি পদক্ষেপ লওঁ, আজি প্ৰতিবাদৰ যোগেদি যদি চৰকাৰে কোনো ধৰণৰ যদি গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে আমি অনাগত দিনত ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। দৰকাৰ হ'লে আমি গোটেইখিনি চাহ শ্ৰমিক গোটেই আমি গোলাঘাট SDO অফিচ আমি ঘেৰাও কৰিম গোটেই।